জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। তো বন্ধুসকল, আছাম পুলিচ ABUB 3 অক্টোবৰৰ পৰা যি ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, কোনকেইখন ডিষ্ট্ৰিক্টৰ কোনকেইখন ফিল্ডত অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় গম পাইছে। আজি আমি আলোচনা কৰিম আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট ক'ত হ'ব আৰু কেতিয়া অনুষ্ঠিত কৰা হ'ব। প্ৰথমতে মই এটা কথা আপোনালোকক কৈ দিছোঁ, আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট বা ফিল্ডৰ কথা কোনো নটিচত বৰ্তমান উল্লেখ কৰা নাই। সেইদিনা যোনখন নটিচ ওলাইছিলে সেই নটিচখনতো উল্লেখ কৰা নাই আৰু বেলেগকেও কোনো নটিচ দিয়া নাই। মোৰ ধাৰণাৰ ফালৰ পৰা মই আপোনালোকক এটা কথা কৈ দিছোঁ যে আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট আপোনালোকৰ ABUB আছাম পুলিচ ABUBৰ পাছতে অনুষ্ঠিত কৰা হ'ব। কিয় কৈছোঁ, এটা ইণ্টাৰভিউ পাতিবলৈ যিমানখিনি বস্তু প্ৰয়োজন হয় অলৰেডি সিমানখিনি বস্তু আছাম পুলিচ ABUBৰ কাৰণে গোটোৱা হৈছে। সেই বস্তুখিনি থাকোঁতে আপোনালোকৰ আছাম কামাণ্ডোৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত কৰিবলৈ চাব। সেইকাৰণে কৈছোঁ আপোনালোকৰ হয়তো অক্টোবৰ মাহত আপোনালোকৰ এডমিট কাৰ্ড আহিব বা ইণ্টাৰভিউ অনুষ্ঠিত হ'বলৈ আছে, কিন্তু অক্টোবৰ মাহত যদি এডমিট কাৰ্ড আহে তেতিয়া আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইক মানতে আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত কৰা হ'ব। আৰু ছেকেণ্ড কথা হ'ল, আপোনালোকে বহুতে ভাবি আছে যে আৰু বহুতে কৈও আছে বা বহুতে ভাবিও আছে যে আছাম কামাণ্ডোৰ ফিজিকেল টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ'ব নেকি। কেৱল গুৱাহাটীতে অনুষ্ঠিত নহয়। কিয় কৈছোঁ আপোনালোকে ভাবিব পাৰে যে পোষ্ট কম আছে, 164টা পোষ্ট আছে, সেইকাৰণে কেৱল গুৱাহাটীতে অনুষ্ঠিত কৰিব বুলি ভাবিছে। গুৱাহাটীত অনুষ্ঠিত নকৰে। কিয় কৈছোঁ, আপোনালোকৰ পোষ্টহে কম আছে, কেণ্ডিডেট কম নাই। আমি যেতিয়া দিছিলোঁ 2400 বা 2200 পোষ্ট আছিলে, তেতিয়া আমাৰ 5 লাখ বা 6 লাখ কেণ্ডিডেট হৈছিলে, আৰু এতিয়া আছে 164টা পোষ্ট। 164টাতো সিমানে কেণ্ডিডেট আছে, 5 লাখ বা 6 লাখে কেণ্ডিডেট আছে। গতিকে পোষ্ট কম হ'ব পাৰে কিন্তু কেণ্ডিডেট কম নহয়। আপোনাৰ যদি এখন ফিল্ডতে ইমানখিনি কেণ্ডিডেটৰ ইণ্টাৰভিউ পাতিবলৈ হয়, এদিনত 1000কৈ মাতিলেও 30 দিনত 30,000টা কেণ্ডিডেট আহিব। তেন্তে 12 মাহত 3 বাৰ 36, 3,60,000 কেণ্ডিডেটহে আহিব, বাকী আৰু 3 লাখ ক'ত গ'ল। তেনেহ'লে চাওক, আপোনালোকে এবছৰটো ইণ্টাৰভিউ পাতি কমপ্লিট নহ'ব। যদি এদিনত 1000টা কেণ্ডিডেট মতা হয়, তেনেহ'লে এবছৰটো আপোনালোকৰ ইণ্টাৰভিউ পাতি কমপ্লিট নহ'ব। সেইকাৰণে আপোনালোকক কৈছোঁ যে মোৰ ধাৰণাৰ ফালৰ পৰা আগতে যেনেদৰে ইণ্টাৰভিউ পাতিছিলে, আমি যেতিয়া ফিজিকেল টেষ্ট দিছিলোঁ আগতে যেনেদৰে ইণ্টাৰভিউ পাতিছিলে, যোনকেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ ইণ্টাৰভিউ হৈছিলে তেনেদৰে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। 2-এখন ফিল্ড আপোনালোকৰ চেঞ্জ কৰিব পাৰে, কিন্তু তেনেদৰে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। যোৱাবাৰ যোনসকল কামাণ্ডোৰ ABSI আছিলে তেওঁলোকক গুৱাহাটীত অনুষ্ঠিত কৰাইছিলে। কিয় অনুষ্ঠিত কৰাইছিলে? ABSI সকলৰ ফাৰ্ষ্টতে ৰিটেন টেষ্ট হৈছিলে। ৰিটেন টেষ্ট হোৱাৰ পিছতহে ফিজিকেল টেষ্টলৈ মতা হৈছিলে। ফিজিকেল টেষ্টত প্ৰায় আপোনালোকৰ প্ৰথমতে 1600মান কেণ্ডিডেট মতা হৈছিলে। নেক্সট আকৌ 2খন কাট অফ মাৰিছিলে, নেক্সট আকৌ 1600 কেণ্ডিডেট মাতিছিলে। ঠিক আছে, প্ৰায় আপোনালোকৰ 3200মান কেণ্ডিডেট মতা হৈছিলে। সেই 3200 কেণ্ডিডেট মানে কম আছিলে কাৰণে আপোনালোকৰ একেখন ফিল্ডতে ইণ্টাৰভিউ অনুষ্ঠিত কৰিব পাৰিলে। কিন্তু আছাম কামাণ্ডোৰ যোনটো কনষ্টেবলৰ ইণ্টাৰভিউ হ'ব এতিয়া 164টা পোষ্টত, তাত আপোনালোকৰ কেণ্ডিডেট কম নাথাকে, প্ৰায় 5 লাখ 6 লাখ কেণ্ডিডেটৰ ওচৰা-ওচৰি বা তাতকৈ বেছি হ'ব পাৰে। সেইকাৰণে কৈছোঁ, ইমানখিনি কেণ্ডিডেটৰ ইণ্টাৰভিউ একেখন ফিল্ডতে অনুষ্ঠিত কৰাটো কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে আগৰ দৰে ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। এইটো মোৰ ফালৰ পৰা কৈছোঁ, মোৰ ধাৰণাৰ ফালৰ পৰা কৈছোঁ। আপোনালোক কোনো নটিচ অহা নাই এতিয়ালৈকে। বৰ্তমান নটিচ আহিলে আমি গোটেই কথাখিনি গম পাম, কেতিয়া হ'ব, ক'ত হ'ব, সেই সকলো কথা নটিচখনত উল্লেখ থাকিব। এইটো মোৰ ধাৰণাৰ ফালৰ পৰা কৈছোঁ, আপোনালোকক একেখন ফিল্ডতে অনুষ্ঠিত কৰা নহয় আৰু অতি সোনকালে কামাণ্ডোৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু বিশেষ কথা ক'বলগীয়া একো নাই। আজিৰ ভিডিঅ'টোত এইখিনিয়ে কথা আছিলে। আৰু প্ৰেক্টিছ কৰি থাকক ভালদৰে, পানী খাই থাকিব খুব। আপোনালোকৰ গৰমো খুব পৰিছে, যিহেতু দুপৰীয়া প্ৰেক্টিছ কৰি আছে আপোনালোকে সকলোৱে, কাৰণ দুপৰীয়া ইণ্টাৰভিউত দৌৰিবলৈ পাম বুলি ভাবি সকলোৱে দুপৰীয়াই প্ৰেক্টিছ কৰি আছে। আমিও কৰিছিলোঁ, আমি থাকোঁতে। প্ৰেক্টিছ কৰি থাকক ভালদৰে। আৰু যদি আপোনালোকৰ কিবা কথা সুধিবলগীয়া আছে, নজনা কথা, তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।